জলসংকট এটুপি খোৱাপানীৰ বাবে নিশাই লাগিল হোৱা-দোৱা। খোৱাপানীৰ বাবে হেতাও পৰা একাংশৰ। যিয়ে যেনেকৈ পাৰে তেনেকৈ নিছে খোৱাপানীৰ বটলসমূহ। মুঠৰে খোৱাপানীৰ বাবে হাহাকাৰ। দেশৰ বিভিন্ন প্ৰান্তত তীব্ৰ জলসংকটে দেখা দিছে। এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে একাংশ লোকে। এই দৃশ্য দেখি আপুনি হয়তো ভাবিছে যে কি পৰ্যায় পাইছেগৈ জলসংকট। সকলোৱে কেৱল পানীৰ বটলসমূহ লৈ দৌৰিছে। পিছে ৰ'ব, এই দৃশ্য কোনো জলসংকটৰ নহয়, এই দৃশ্য মৰাণৰহে। দৰাচলতে মৰাণৰ নতুন নগৰত নিশা সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিল মিনাৰেল ৱাটাৰ কঢ়িওৱা এখন ট্ৰাক। ডিব্ৰুগড়ৰ পৰা মৰাণৰ দিশে গৈ থকা সময়ত নতুন নগৰত পথত থকা দ গাঁতত পৰি বাগৰি পৰে ট্ৰাকখন। এই দুৰ্ঘটনাত কোনো লোক আহত হোৱা নাই যদিও ট্ৰাকখন বাগৰি পৰাৰ পাছতে একাংশ লোকে পানীৰ বটলসমূহ নিবলৈ হেতাও পৰা লগায়। কোনোৱে যদি নিছে এটা, কোনোৱে আকৌ নিছে দুটা। মুঠতে ঘৰলৈ নিব লাগে মিনাৰেল ৱাটাৰৰ বটল। সেয়েহে হাতে হাতে মিনাৰেল ৱাটাৰ বটলসমূহ লৈ দৌৰিছে একাংশ। BTB জনোৱা মতে মৰাণ টাউন BTB এখন গাড়ী আপোনাৰ নাৰ্ছিঙৰ ওচৰত মানে এক্সিডেণ্ট হৈ পলটি খালে। তাৰ পাছত ৰাইজে পানী মানে লুটালুটি কৰি আছে। এইটো এটা গৰিহণাযোগ্য কথা যে পানীৰ কাৰণেও যে ৰাইজে এনেকুৱা কৰিব লগা হৈছে। প্ৰথম হ'ল গাড়ীৰ যিজন ড্ৰাইভাৰ হেণ্ডিমেন তেখেতলোকৰ সুৰক্ষাটোৱে আমাৰ প্ৰথম দায়িত্ব। কিন্তু ৰাইজে সেইটো নকৰি পানীৰ দায়িত্বহে লৈছে। ৰাইজে মানে পানীখিনি নিয়া হেতাৰ পৰা লাগিলে। তেতিয়া ক'লে সেই জনালে মৰাণ আৰক্ষী আহি এতিয়া উপস্থিত হৈছে। কিন্তু পথ দুৰ্ঘটনাৰ পাছতে একাংশই পানীৰ বটল নিবলৈ হেতাও পৰা কৰা ঘটনাই মৰাণত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মৰাণৰ পৰা প্ৰণৱ ডেকা বৰুৱাৰ ৰিপৰ্ট, টাইম 8।